তো আজি গৈ আছো ফাইনালি গাইস হাঁহ নিব। আৰু কালি গাইস হাঁহৰ ঘৰখনো কমপ্লিট হলে আৰু অলমোষ্ট কাম আমাৰ কমপ্লিট। আৰু কেনেকুৱা হৈছে ঘৰখন আপোনালোকে এবাৰ কমেন্ট বক্সত গৈ মেনশন কৰি ধুনীয়াকে জনাব গাইস। আৰু এইখন দোকানৰ পৰা লৈ আছো আৰু মোৰ ইন টোটাল কিমান খৰচ হ'ল প্ৰথম খৰচটো কৈ দিও গাইস। আপোনালোকে গম পাই মই ভিডিঅ' বনাও, মোৰ এটা দায়িত্ব হ'ল কোনোবাই যদি মোৰ ওচৰত আহে হয় বিচাৰি, মই নিজৰ পকেটৰ পৰাও যদি হয় কৰিব নোৱাৰো, কিন্তু মই ভিডিঅ'ৰ যোগেদি অলপ হ'লে মানুহক হয় কৰিব পাৰো। আৰু যোৱা 2 দিন আগতে মই গৈছিলো হস্পিটেল, মানে মোৰ বন্ধুৰ অলপ প্ৰব্লেম হৈছিল, তো বন্ধুক লৈ গৈছিলো বাৰু। তো হস্পিটেলত এজন বাইদেউক লগ পালো আৰু বাইদেউজনীৰ সমস্যাখিনি মোক ক'লে, মানে বাইদেউজনীৰ ভণ্টি হস্পিটেলত এডমিট আছে। 1 তাৰিখৰ পৰা গাইছ আজি হ'ল 9 তাৰিখ, একো খাব পৰা নাই। আৰু এণ্ডস্কোপিক যে কয় গাইছ, এইটোও কৰি চালে গাইছ 2 বাৰ, এক্সৰে কৰিলে, ইচিজি কৰিলে, ৰিপৰ্টতো গাইছ কি হৈছে ক'ব নোৱাৰিলে। আৰু ডক্টৰে ক'লে যে বাহিৰত লৈ গৈ ট্ৰিটমেণ্ট দিব। তেখেতৰ পৰিয়ালজনৰ ইমান সামৰ্থ্য নাই যে বাহিৰত গৈ ট্ৰিটমেণ্ট দিব পাৰিব। তো আপোনালোকৰ ফালৰ পৰা আপোনালোকে যিমানখিনি পাৰে অলপ হ'লেও আপোনালোকে গাইছ আপোনালোকে সহায়ৰ আগবঢ়াব। ময়ো যিখিনি পাৰিছোঁ গাইছ এইখিনি সহায়ৰ আগবঢ়াইছোঁ। আপোনালোকক প্লিজ প্লিজ অলপ হ'লেও গাইছ সহায়ৰ আগবঢ়াব। আৰু ভিডিঅ' ক্লিপটো লগাই দি আছোঁ, আপোনালোকে চাই লওক। ছোৱালীজনীৰ নাম হ'ল ৰিপা বিশ্বাস, তাৰ ফাদাৰৰ নাম হ'ল প্ৰভাত চন্দ্ৰ বিশ্বাস, তাৰ ঘৰ হ'ল বেতবাৰী, চিৰাং ডিষ্ট্ৰিক্ট। এই স্কেনাৰ আপোনালোকে চাইছে গাইছ, আপোনালোকৰ যিমানখিনি সামৰ্থ্য আপোনালোকে প্লিজ সহায় কৰিব, কাৰণ তেখেতে যাতে সোনকালে গাইছ ভাল হৈ যায়। যেনেকুৱা লেভেলৰ ৰ'দ দি আছে গাইছ, বাপৰে বাপ। আৰু টাইটেল আৰু থাম্বনেইলছে আপোনালোকে গমে পাইছে। য়েছ, আজি ফাইনালি গাইছ গৈ আছো হাঁহ কিনিব। তো জশ্নৰ টোপনিৰ পৰা উঠি আহিলো, এতিয়া যাওক ব্ৰেকফাষ্ট কৰোঁ। আৰু হাঁহ কিনিব ক'ত গৈ আছো জানে গাইছ? গৈ আছো শালমাৰা। মানে মই একচুৱেলি নিজেও নাজানো লোকেশ্যনটো। মোৰ মানে এজন বন্ধু আছে, ভাইটিৰ দৰে হয়, সিও মানে ইউটিউবত ভিডিঅ' চিডিঅ' বনায়। তো তাৰ ভিডিঅ'টো মই একচুৱেলি চাইছোঁ আৰু ইয়াৰ লগত মই কথাও পাতিলোঁ, ফ্ৰেণ্ড হয় আগৰ পৰাই গাইছ। তো সি ক'লে যে ভাই শালমাৰাত এনেকুৱা দোকান আছে, তাতে গ'লে ভাই হাঁহ পাই যাবি। তো শালমাৰা আমাৰ ঘৰৰ পৰা বেছি দূৰো নহয়, ওচৰতে হয়। তো আহি আছে শচীন ভাই আহিলে আমি ধুনীয়াকৈ ওলাই যাওঁ আৰু গৈ হাঁহ কিনি লৈ আহোঁ। আৰু কিমান কি ৰেট পৰে খালি ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সকলোকে ভিডিঅ'টো চাই থাকক। আৰু আপোনালোকেও যদি ফাৰ্ম চাৰ্ম খুলিব বিচাৰে, মুৰ্গীৰ ফাৰ্ম হওক, হাঁহৰ ফাৰ্ম হওক, ভালেখিনি আপোনালোকৰ হেল্প হ'ব। তো সকলোকে ভিডিঅ'টো চাওক, তেতিয়া ব্ৰেকফাষ্ট কৰোঁ আৰু ওলাই যাওঁ ন। A few moments later. তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি পালোঁ। আপোনালোকৰ ভাই আকাশ ভাই। আকাশ ভাই নাই রে, ছাগল ভাই। আরে বাহ, ইফালে শচীনো আহি পালে। তো আজি গৈ আছো ফাইনালি গাইছ হাঁহ নিব। মোৰ যিটো ফাৰ্ম, মানে হাঁহ থকা ঘৰ, এইখনো গাইছ কমপ্লিট হ'লে। তো এইখিনি ভিডিঅ' আগত চাই লওক ন। আজি কমপ্লিট হ'ব মহা, হ'ব আজি অলপ পিছত বাৰু ৰুমটো হ'ব। আৰু টেনশ্যন নাই, একদম লাক্সাৰিয়াছ ৰুম আপোনালোকে দেখা পাব হাঁহৰ বাবে। কাঠ চাঠ পুৰা ওলাই ল'লে। আজি মানে মহাই টাইম পালে, তো আজি মানে বনাই আছে। আৰু লাষ্ট ভিডিঅ'টোত চালে চব বস্তু লৈ আহিলোঁ কিনি ধুনীয়াকৈ। আৰু আজি মানে বনাই আছে। হাঁহটো একচুৱেলি কালি আনিব যাম, আগতে মানে ঘৰখন কমপ্লিট হওক হাঁহ থকাৰ বাবে। আৰু চাইজটো অলপ ডাঙৰকেই দিছোঁ গাইছ, কাৰণ 50টামান হাঁহ অনাৰ কথা আছে। এতিয়া চাওক কি হয়। 50টা হাঁহ এটা আঁটি যাব, 50টা হাঁহ কাৰণে এই ৰুমটো বনোৱা গাইছ। খালি ৰিক্স লাগি আছে, ৰাতি চুৰে নল'লে হ'ল, কাৰণ প্লাষ্টিকৰ নেট দিম ন। কাটি যদি লৈ যায় আৰু দিয়ক, যদি লৈ যায় আৰু সকলোটো ল'ব নোৱাৰিব। নাই না আৰু মহা হ'ল আমাৰ ফেমিলি মেম্বাৰৰ দৰেই হয়, ফেমিলিৰ মানুহে হয় ক'ব গ'লে। আৰু আমাৰ ঘৰত যিমান কাম আছে মহাই মানে কৰে। না না, হাঁহৰ ইমান পাৱাৰে নাই, ঘৰ উকৰি পেলাই দিব। আৰে বাহ, এই গছখনৰ কাৰণে ঠাইখিনি গাইছ বহুত বেছি ঠাণ্ডা, মানে ৰ'দে নাপায়। আৰু 50% কাম কমপ্লিট গাইছ, চাইছে আপোনালোকে। ওপৰত একো নাযায় না মহা, এইফালে এইটো খালী থাকিব, ওপৰত ছাল আহিব গাইছ। অলমোষ্ট 80% কাম কমপ্লিট। এতিয়া ছাদটো লগাব লাগে, মানে ঢালাই দিব লাগে আৰু দৰ্জা দিব লাগে। দৰ্জাটো মেইন গাইছ। আৰু ইয়াক চাওক না, ঐ ঘৰে যা, ঘৰে যা, ঘৰে যা, যা। সি মানে উৎপাত কৰি থাকে।
আৰু মেইন যিটো ভয় লাগি আছে গাইছ, কুকুৰাই মালটো ছিঙি নিদিলে হ'ল আৰু মানে ভিতৰত হাঁহ থাকিব, তো কুকুৰেতো এটেক কৰিবই গাইছ, এইটোৰে মানে অলপ ভয় লাগি আছে। চাওঁ এতিয়া কি হয়। প্ৰায় অলমষ্ট কাম শেষে। এতিয়া চাইছে দৰ্জাটো মেইন, দৰ্জাৰ মানে ফ্ৰেমো কমপ্লিট, আৰু দৰ্জাটো কি হ'ব আপোনালোকক দেখুৱাই আছো। এই নেটটোৰে হ'ব একচুৱেলি দৰ্জাটো। এইফালে নেট টাইচ ধুনীয়াকৈ মিলাই লৈছে। এতিয়া বাছ দৰ্জাটো বনালে হ'ল আৰু অলমষ্ট কাম আমাৰ কমপ্লিট। আৰু কেনেকুৱা হৈছে ঘৰখন আপোনালোকে এবাৰ কমেণ্ট বক্সত গৈ মেনশ্যন কৰি ধুনীয়াকৈ জনাব গাইছ। চাইছে এইফালে চাওক, পুৰা একদম বস্তা দি কভাৰ কৰি দিলোঁ ধুনীয়াকৈ। আৰু ওপৰত আছে টিনা, চাইছে টিনা আছে, কাঠ আছে, তো ধুনীয়াকৈ এইখিনিয়ে বনাই দিলোঁ বাৰু। আৰু নেটটো দিতো বতাহ গৈ থাকিব, আৰু এইখিনি ঠাই অলপ ঠাণ্ডাও, হাঁহে মানে এচিৰ ফিল পাব। আৰু ইফালে এটা পৰ্দাও দি দিলে মহাই। এই পৰ্দাটো মানে ৰাতিৰ কাৰণে, বৰষুণ যদি দিয়ে পানী সোমাই নাযায় ভিতৰত। আৰু তো দিয়ক, কেনেকুৱা লাগিছে ঘৰখন আপোনালোকে এবাৰ হ'লেও কমেণ্ট বক্সত গৈ ধুনীয়াকৈ মেনশ্যন কৰি জনাব। এতিয়া ডাইৰেক্ট লগ পাই আছোঁ কালি ৰাতিপুৱা আপোনালোকৰ লগত দে। দিয়ক গাইছ, হেলমেট চেলমেট লৈ ল'লোঁ, এতিয়া ধুনীয়াকৈ গৈ থাকোঁ। আৰু এই ফাৰ্মটোত মোৰ কিমান টকা খৰচ গ'লে মানে হাঁহ চব মিলাই গোটেইখিনি আপোনালোকক জনাই আছোঁ, ভিডিঅ'ৰ শেষত গম পাব। কাৰণ এতিয়ালৈকে মই হাঁহ কিনা নাই, খালি ঘৰখনে বনাইছোঁ আৰু মাল মেটেৰিয়েলে কিনিছোঁ, আপোনালোকে গমেই পায়, ভিডিঅ'ত চাইছে গাইছ। তো চাল ভাই না, এতিয়া তেল সোমাব লাগে গাইছ, মানে চব হিচাপ আপোনালোকক দিম গাইছ, মানে কিমান টকা খৰচ যায় ইন টোটাল চব জনাম আপোনালোকক ভিডিঅ'ৰ শেষত। আহি পালোঁ দিয়ক শালমাৰা, আৰু এইখন দোকানৰ পৰা লৈ আছোঁ। চাওক ডাঙৰ হোৱাতে টাইম লাগে না, অলপ 3-4 মাহ লাগব। দে 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 ছাগল ভাই চাবি, অঁ দে ঠিক ঠাকে আছে। এতিয়া ডাঙৰ হোৱাতে টাইম লাগিব গাইছ। আৰু ইয়াৰ ভিতৰত আছে 50টা, আৰু ইয়াতে খালি হাঁহে নহয়, হাঁহৰ লগত মুৰ্গীও পাব, কিবা কিবি আছে আৰু হাঁহ মুৰ্গী আৰু দানা চানা দিয়ক। ইয়াৰ পৰা দানাও লৈ যাম হাঁহ খুৱাবৰ কাৰণে। আৰু কালাৰবিলাক কিন্তু বহুত ধুনীয়া লাগিছে, চাইছে আৰু কালাৰবিলাক চাই না আপোনালোকে। জয় সচিন, ঠিক না ভাই? আচ্ছা বিজনেছমেন বন গয়া, আজিৰ পৰা মই বিজনেছমেন হৈ গ'লো গাইছ। তো দিয়ক, এতিয়া টকাখিনি দি দিওঁ। আৰু ভালেখিনি কমত দিছে বাৰু, ভালেখিনি মানে ডিছকাউণ্ট কৰি দিছে মোক। আৰু বৰ্তমান দানাও লৈ আছোঁ হাঁহ খুৱাবৰ কাৰণে। দাদা কি কি ৰাখিছে হাঁহৰ লগত? লোকেল মুৰ্গী পাব, হাঁহ পাব, আৰু কৰকনাথ, টাৰ্কি, চব ৰাখিছে এনিমল চব পাব। যিকোনো ফাৰ্মৰ যিবোৰ বস্তু লাগে সকলোবোৰ বস্তু পাই যাব আমাৰ ইয়াত। আৰু চব সৰু চাইজত হয়। সৰু চাইজৰ আপোনালোকৰ যদি ভাবি আছে ল'ম বুলি ফাৰ্ম খুলিব, দাদা দোকানত আহিব। একদম শালমাৰা চকত আহি ওচৰতে কি বেংক আছে? আৰু ইণ্ডিয়ান অইল। অসম গ্ৰামীণ বিকাশ বেংক, তাৰ ওচৰতে হয় দোকানখন। আপোনালোকে আহি গ'লে হ'ল আৰু দে, ঠিক আছে। আৰু দানাগৰ পইচা নল'লে দাদাই বলব, এই ল 50 টাকা ৰাখি দিয়ক। হ'ব হ'ব নালাগে দে 50 টাকা ৰাখি দিয়ক। না লছ হ'ব না তো? নহয় নহয় হ'ব দা। ঠিক আছে। ভাল আহিব। দে দে দে, চিয়'ৰ আহিম দে। এতিয়া বস্তুটোক লৈ ওলাও আৰু 2,000 years later. তো লৈ আহিলোঁ পুৰা হাঁহ। ইফালে একদম মায়ে বৰ্তমান হাঁহ ৰুমত হাঁহ সোমাই দি আছে। কাউণ্ট কৰি আনিবা, হা গুণাই নিবা। আৰু আপোনালোকে নিশ্চয় ভাবি আছে গাইছ, হাঁহৰ পোৱালি কেইটা আনিলোঁ? 50টা আনিলোঁ গাইছ। এয়া চাইছে, আৰু এইফালে চাওক, চাইছে পুৰা একদম দানা দি দিলোঁ খাবৰ কাৰণে, পুৰা খাই আছে। আৰু এইফালে চাওক, এইটো মানে পানী দিবৰ কাৰণে আনিছোঁ। তো চালে গাইছ, মই হাঁহ কিনি আনিলোঁ ধুনীয়াকৈ। আৰু মোৰ ইন টোটাল কিমান খৰচ হ'ল এতিয়া আপোনালোকক জনাম। নেট ল'লোঁ, গুণা ল'লোঁ, গাজাল ল'লোঁ, তো চব মিলাই 550 টকা গ'লে গাইছ। তাৰপিছত খৰচটো হ'ল কষ্টিং, মানে ঘৰখন বনাওঁতে কিমান কষ্টিং গ'লে। একচুৱেলি 400 ৰুপিজ গ'লে গাইছ ঘৰখন বনাওঁতে। টোটাল এপ্ৰক্স ধৰি লওক 50 টকা তেল,
1000 ধৰি লওক এপ্ৰক্স বাঁহ কাঠ চব ঘৰৰে আছিল আগৰ পৰাই তো এইবিলাকত বাৰু আৰু খৰচ যোৱা নাই 50টা হাঁহত কিমান টকা গ'লে মোৰ 40 ৰুপিজকৈ এপ্ৰক্স তো 1800 টকা 2000 টকা ধৰি লওক তেল চেল চব দি আৰু দানা দি 2000 ৰুপিজ ধৰি লওক তেল চেল মিলাই ইনক্লুডেড চব বস্তু লৈ তো টোটাল মোৰ খৰচ গ'লে 3000 টকা এতিয়া চাওঁ গাইছ কিমান দিন লাগে ডাঙৰ হোৱাতে আৰু কিমানত গাইছ চেল কৰিব পাৰোঁ মই একচুৱেলি নাজানো যেতিয়া সৰু আছিলোঁ ন তেতিয়া আমাৰ মায়ে মানে বহুত হাঁহ পুহিছে মই তেতিয়া হাঁহ পুহিছোঁ চাওঁ এতিয়া কিমান দিন লাগে হাঁহবিলাক ডাঙৰ হয় কিমান দিন পিছত চেল কৰিব পাৰোঁ তো ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগ পাই আছোঁ চি ইউ নেক্সট ভিডিঅ' তো আজিৰ কাৰণে বাই বাই